ধনশিৰিৰ বলিয়াবানৰ সংসাৰ এতিয়া শেষ হ'ল। পৰিস্থিতি লাহে লাহে স্বাভাৱিক অৱস্থা ঘূৰি আহিছে। কিন্তু কৃষক ৰাইজৰ মাজত এতিয়া হাহাকাৰময় পৰিৱেশ। গ্ৰাম্য অৰ্থনীতিত প্ৰভাৱ। আৰু যিহেতু এই মুহূৰ্তত মই উপস্থিত আছোঁ নুমলীগড়ৰ পাৰ্শ্বৱৰ্তী মৰঙী ৰাজহ চক্ৰৰ অন্তৰ্গত চেঁচামুখ অঞ্চলত এই মুহূৰ্তত উপস্থিত আছোঁ। আৰু মোৰ সহযোগীৰ জৰিয়তে মই সামগ্ৰিকভাৱে এটি ছবি দেখুৱাম। এই যি চেঁচামুখ অঞ্চলত এনেদৰে এতিয়া বানপানীৰ শেষত বিঘাই বিঘাই এতিয়া যিসমূহ তেওঁলোকে কৰা খেতি পথাৰ আছিলে, এই পথাৰসমূহ এতিয়া বোকাময় আৰু পলসেৰে ভৰি পৰিছে। আৰু কৃষকে এতিয়া মূৰে কপালে হাত দিবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি ক'ব লাগিব। পানী শুকোৱাৰ পিছতেই পোহৰলৈ আহিছে এতিয়া এই ধ্বংসলীলাৰ প্ৰকৃত ছবি। যিহেতু ধনশিৰিৰ এতিয়া বলিয়াবান শেষ হ'ল আৰু এই মুহূৰ্তত পানী যথেষ্ট পৰিমাণে শুকালে আৰু আপোনালোকৰ কেনেধৰণৰ এক অৱস্থা সৃষ্টি হৈছে? অৱস্থা পাতি বৰ ভাল নহয়। এতিয়া আৰু ৰাইজৰ বহুতো খেতি বাতি এদাই হ'ল আৰু এতিয়া আকৌ দুনাই দুই এজোপা ৰাইজৰ পৰা কঠীয়া বিচাৰি আনি গুজি মুজি যেনে তেনে ভাতৰ কাৰণে সুবিধা কৰিবলগীয়া হৈছে। পুনৰ আপোনালোকে ৰুইছে নেকি? এতিয়া পুনৰ দুনাই আকৌ এতিয়া ঘূৰাই আঁতৰৰ পৰা কঠীয়া বিচাৰি আনি পেলাই ৰোৱা হৈছে। উপায়তো নাই, এতিয়া নোৰুলেতো নহয় আৰু সেই আগৰ কঠীয়া পানীটো মাৰিয়ে পেলালে। এতিয়া যোৰটোৰ পৰা বুঢ়া কঠীয়া হ'লেও আনি পেলাই যেনেকৈ মাটিকেইটা ঢাকিবৰ কাৰণে অনা হৈছে। আপোনাৰ কিমান বিঘা খেতি নষ্ট হৈছে? মোৰ এতিয়া বৰ্তমান 10 বিঘা মাটি খেতি কৰিছিলোঁ। তাৰে দুপুৰাবৰ মাটিটো আৰু নাই আৰু খেতি। তাৰ আৰু অলপ মাটি বাচিছে বাৰু, আৰু বাকী দুপুৰাবৰ মাটি একেবাৰে আৰু শেষেই হৈ গ'ল আৰু। এতিয়া দুনাই কঠীয়া আনি পেলাই আকৌ ৰোৱা হৈছে। এতিয়া চেঁচামুখৰতো সকলোৱে এদাই হ'ল বুলি ক'ব পাৰি। এতিয়া দুনাই আকৌ অলপ বৰষুণ পাই পেলাই ক'ৰবাত দুই এজোপা গজালি মেলিছে আৰু। নিশ্চয়কৈ এয়া হৈছে চেঁচামুখ অঞ্চলৰ খেতিৰ পথাৰৰ পৰা এই মুহূৰ্তত মই পৰিৱেশ দেখুৱাইছোঁ। আৰু এনেদৰে এতিয়া বিঘাই বিঘাই যিসমূহ তেওঁলোকে খেতি কৰিছিলে, এই খেতিসমূহ এতিয়া এই যি বানপানীৰ যি প্ৰকোপত নষ্ট হৈছে বিঘাই বিঘাই বুলি ক'ব লাগিব। কিছুদিন আগলৈকে এই পথাৰসমূহ সেউজীয়া হৈ আছিল, কিন্তু এই পথাৰসমূহ এতিয়া পলস আৰু বোকাৰে আবৃত। প্ৰায়সমূহ কঠীয়া কিন্তু মৰি গৈছে। মোৰ সহযোগীৰ জৰিয়তে মই পৰিৱেশ দেখুৱাইছোঁ এইসমূহ অঞ্চলৰ পৰা। কেৱল ধান খেতিয়েই নহয়, বানৰ কবলত পৰি নষ্ট হৈছিলে বহু থলুৱা শাক পাচলিৰ খেতি। আৰু এতিয়া মই যিহেতু এই যে পথাৰত আছোঁ, কৃষিৰ পথাৰত আছোঁ, আন এগৰাকী কৃষক আছে, তেওঁৰ সৈতে মই কথা পাতিবলৈ যত্ন কৰিম। আৰু যিহেতু তেওঁৰ হাতত এই মুহূৰ্তত যিসমূহ কঠীয়া তেওঁলোকে ৰুইছিলে বানপানীৰ পূৰ্বে, এই কঠীয়াসমূহ এতিয়া সম্পূৰ্ণৰূপে গেলিছে বুলি ক'ব লাগিব। আৰু মই পোনপটীয়াকৈ তেওঁৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। যিহেতু আপুনি কিমান বিঘা খেতি কৰিছিল? মই 12 বিঘামান মাটি খেতি কৰিছিলোঁ। এতিয়া 12 বিঘাৰ ভিতৰত 2 বিঘামান মাটি চেলেকা চুবুৰীয়াকৈ ওলাইছে। বাকী সকলো ধনশিৰি বলিয়াবানে শেষ কৰি থৈ গৈছে। ধান খেতিৰ লগতে মই কুঁহিয়াৰ খেতি কৰোঁ আৰু অন্যান্য বাম খেতি আমি কৰিছিলোঁ। জলকীয়া কৰিছিলোঁ, বিলাহী কৰিছিলোঁ। জলকীয়া প্ৰায় এবিঘামান মাটি জলকীয়া মোৰ সম্পূৰ্ণ হিচাপত মাৰি শেষ কৰি পেলাইছে। যিহেতু ৰাজ্য চৰকাৰৰ বিয়াগোম এটা কৃষি বিভাগ আছে, তেওঁলোক আপোনালোকৰ লৈছে নাই? বিয়াগোম এটা আমাৰ অসম চৰকাৰৰ কৃষি বিভাগ আছে, আমি সেইটো গমহে পাওঁ। কিন্তু সেই কৃষি বিভাগৰ লগত আমি আজিলৈকে এনেদৰে কৃষি লোকচান হ'লে আহি কিন্তু পথাৰত আজিলৈকে আমাৰ পৰা চোৱাহি বা সোধাহি সেইখিনি ব্যৱস্থা নাই। প্ৰতি বছৰে নিপকুৱে বানপানী প্লাবিত কৰে গোটেই। যোৱা বছৰো আমাৰ তেনেকৈ কৃষকক হাহাকাৰ অৱস্থা কৰিছে। এই বছৰো কৃষকৰ হাহাকাৰ অৱস্থা। যোৱা বছৰো কৃষি ক্ষতিপূৰণ দিম বুলি ক'লে, কিন্তু দিম বুলিহে ক'লে। আজি বছৰ পাৰ হৈ গৈছে, আজিলৈকে কিন্তু আমাৰ কৃষকসকলে কোনো ক্ষতিপূৰণ পোৱা নাই।